Hello everyone, আজি আপোনালোকলৈ হেলদি এণ্ড সিম্পল ডিনাৰ ৰেচিপি আনিছোঁ। তাৰ কাৰণে আমি ডালিয়া, বিনছ, পিঁয়াজ, বিলাহী, জলকীয়া, তেজপাতা, আদা নহৰু পেষ্ট ল'ম। এতিয়া আমি কুকাৰত তেলখিনি গৰম কৰি ল'ম। গৰম তেলত এতিয়া পাঁচফোৰণ দি অলপ লৰাই দিম। তাৰপিছত তেজপাতা, আদা নহৰু পেষ্ট, জোখৰ নিমখ দি অলপ টাইম লৰাই দিম। এতিয়া পিঁয়াজ, বিলাহী, হালধি সকলোবোৰ মিক্স কৰি অলপ টাইম লৰাই থ'ম। তেলটো অলপ উহালৈকে আমি বিনছ দিম, তাৰপিছত দিম ডালিয়া, অলপ টাইম আমি তাক ভাজিব লাগিব। অলপ ৰঙচুৱা হোৱাৰ পিছত জোখৰ পৰিমাণৰ পানী দিম। আমি দুজনী মানুহৰ কাৰণে 2 কাপ পানী দিছিলোঁ। এতিয়া অলপ টাইম উতলাব লাগিব, যিহেতু হুইচেল মাৰোঁতে আপোনালোকৰ কুকাৰত লাগি ধৰে। এতিয়া আমি কুকাৰ পাতি এয়া 4 বা 5টা হুইচেল দি আমাৰ ডিনাৰ আজিৰ কাৰণে ৰেডি হ'ল।